বিধানসভাৰ বাজেট অধিৱেশনৰ পৰা উভতি নিশা 2 সতীৰ্থ বিধায়কৰ সৈতে বৰমাত উপস্থিত হয় পদ্ম হাজৰিকা। বৰমাত নৱপ্ৰভাত দুগ্ধ উৎপাদন সমবায় সমিতিৰ ফাৰ্মত উপস্থিত হয় 3 বিধায়ক। দুগ্ধ উৎপাদন কেন্দ্ৰটোৰ কাম-কাজৰ বুজ লয় 3 বিধায়কে। চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক সংগ দিয়া বিধায়ক উৎপল বৰা আৰু প্ৰমোদ বৰঠাকুৰে চৰকাৰে দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। চৰকাৰে দুগ্ধ উৎপাদনৰ বাবে বিভিন্ন পৰিকল্পনা হাতত লৈছে বুলি মন্তব্য প্ৰকাশ কৰে বিধায়ক পদ্ম হাজৰিকাই। খিলঞ্জীয়া অসমীয়া লোকৰ ফাৰ্ম দেখি উৎফুল্লিত হৈ পৰে বিধায়কগৰাকী। দুগ্ধ উৎপাদন যি সংঘ তেওঁলোকে সংগঠিত ৰূপত দুগ্ধ উৎপাদন কৰাৰ যি ব্যৱস্থা কৰিছে, আমি গহপুৰৰ বিধায়ক, বিশ্বনাথৰ বিধায়ক, মই আমাৰ আচলতে কোকৰাঝাৰ আমাৰ অধিৱেশনত আহি এই খবৰটো পাই পেলাই এওঁলোকেও আমন্ত্ৰণ জনাইছিল আৰু তেওঁলোকে যিহেতু কন্যাকা ফাৰ্মত গৈ বৰলীপৰীয়া কন্যাকা বহুমুখী ফাৰ্মত গৈ উৎসাহিত হৈছোঁ বুলি জনাইছিল। গতিকে আমি আজি চাই পেলাই আনন্দিত যে তেওঁলোকে অন্ততঃ উৎসাহিত হৈ ইয়াত দুগ্ধ উৎপাদনৰ কাৰণে সংগঠিত ৰূপত যি দুগ্ধ উৎপাদন আৰু বিজ্ঞানসন্মতভাৱেই তেওঁলোকে কৰিছে গোটেই কথাখিনি আৰু বিহাৰৰ পৰা গাই আনি পেলাই ইয়াত এভাৰেজ তেওঁলোকে 10ৰ ওপৰত গাখীৰ পাবলৈ সক্ষম হৈছে। গতিকে আমাৰ খিলঞ্জীয়া ল'ৰা, অসমীয়া ল'ৰাই এনেধৰণে গো পালন কৰি পেলাই সকলো কাম কৰি গাখীৰ খিৰোৱাৰ পৰা চাফ চিকুণ কৰাৰ পৰা আৰম্ভ কৰি দানা খেতিলৈকে যিখিনি তেওঁলোকে কৰিছে সঁচাকৈ আদৰণীয়। মই তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ আৰু আমাৰ চৰকাৰেও যিহেতু দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত খুবেই গুৰুত্ব দিছে আৰু পেষ্টৰাইজ প্লাণ্ট বহুৱাৰ বা বিভিন্ন পৰিকল্পনা হাতত লৈছে চৰকাৰে। গতিকে ইয়াত 5 টকাকৈ মইতো আশা কৰিম যে নিশ্চয় পূৰাইছে চাগে। গতিকে সেই ছাবচিডি পাবলৈ সক্ষম হ'ব যে পাৰ লিটাৰ 5 টকাকৈ পাব। গতিকে ইয়ে আমি আচলতে যিটো খিলঞ্জীয়া ল'ৰাৰ যিটো অৰ্থনৈতিক বিপ্লৱ, দুগ্ধ বিপ্লৱ, ইয়াৰ জৰিয়তে আমি গ্ৰাম্যাঞ্চলৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰিবলৈ আচলতে সক্ষম হ'ম।